আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চত কাট অফ কিমান যায় আৰু ছেভ স্ক'ৰ কিমান হ'ব, আগৰ বছৰ কিমান কাট অফ গৈছিল সেইটো মই এইটো ভিডিঅ'ত ডিছকাছ কৰিম। বহুতৰ প্ৰিপাৰেশ্যন টাইমত ডাউট আহে বাৰু, চ' সেইখিনি মই এড্ৰেছ কৰিম। ফাৰ্ষ্ট মই এইখিনি জনাম বাৰু, তাৰ আগত যোৱা বছৰ কিমান কাট অফ গৈছিল, ফাৰ্ষ্ট ৰাউণ্ডত কিমান কাট অফ যায় সেইটো মই এড্ৰেছ কৰিম, চ' ডেট আপোনালোকে এটা আইডিয়া লগাব পাৰে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব, কিমান মাৰ্কছত মানে কোনটো কেটেগৰীত ছিট পাম বাৰু মানে পোৱা যাব। ফাৰ্ষ্ট আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এইটো মানে কাউন্সিলিঙৰ লিষ্ট ওলাই এনেকৈ 2025 যেনেকুৱা ইয়াতে লিখা আছে ইউ জি কাউন্সিলিং। মই পেনটো ছেট কৰি আছো। চাওক কলেজ আছে, লাইক টোটেল 9খন কলেজ আছে। কলেজ অফ এগ্ৰিকালচাৰ মানে যোৰহাট, পি এন চি এইখন মানে এগ্ৰিকালচাৰ কলেজ, এছ চি এছ এগ্ৰিকালচাৰ কলেজ, কমিউনিটি চায়েন্স কৰ্চ আছে, দেন এফ এন ডি ফুড নিউট্ৰিশ্যন, এইটো হৈছে ফিচাৰী চায়েন্স, আৰু এইটো হৈছে হৰ্টিকালচাৰ, কলেজ অফ হৰ্টিকালচাৰ। আৰু চেৰিকালচাৰ আছে চি বি এছ চি মানে খানাপাৰা ভেটেনাৰী আৰু লখিমপুৰ ভেটেনাৰী, এইটো বি টেক এগ্ৰিকালচাৰ। আৰু টোটেল ইমানখিনি আছে ইয়াতে। চাওক ৰিজাৰ্ভড মানে আনৰিজাৰ্ভড কেটেগৰীৰ মানে কাট অফ কিমান গৈছিল ফাৰ্ষ্ট ৰাউণ্ডৰ পাছত, মানে এইটো ছেকেণ্ড ৰাউণ্ডৰ কাট অফ লিষ্ট, মানে ফাৰ্ষ্ট ৰাউণ্ডৰ পাছত কিমান কাট অফ গৈছিল সেইটোৱে এইটো লিষ্টত আছে। মানে মই বুজাই দিম বাৰু ইউ ডাব্লিউ এছ অ' বি চি। এতিয়া চাওক ফাৰ্ষ্ট যদি চাব যাওঁ মানে ফাৰ্ষ্ট ৰাউণ্ডৰ পাছত এগ্ৰিকালচাৰ কলেজত 8টা ছিট আছে, মানে টোটেল 8 ছিট আছিল ভেকেণ্ট, আৰু কাট অফ কমন ৰেংক গৈছিল 211, মানে 211 লৈকে। তাৰ পাছৰখিনিহে ইয়াত ছিট পাব। এনেকুৱা নহয় যে তাৰ আগত যদি কোনোবা ফাৰ্ষ্ট কাউন্সিল এটেণ্ড কৰা নাই ছেকেণ্ড কাউন্সিলিং কৰিলে ছিট দিয়ে বাৰু, বাট তেনেকুৱা নহয়। বাট 211 কমন ৰেংক গৈছিল মানে। দেন বি এন চি 368, ত' অভাৰঅল 426 গৈছিল এছ চি এছে। আৰু কমিউনিটি চায়েন্সৰ এনেকুৱা 780, আপোনালোকে চাই ল'ব এইটো। মই বহুতখিনি যদি টাইম নহ'লে ভিডিঅ'টো লেন্দি হৈ যাব চবখিনি যদি ডিক্টেট কৰি দিওঁ। ই ডাব্লিউ এছ 358 গৈছিল। এনেকুৱা খানাপাৰা, এতিয়া খানাপাৰা ফাৰ্ষ্ট জেনেৰেলৰ 44 ৰেংক গৈছিল। জেনেৰেল খানাপাৰা পাব হ'লে বহুত 160 ভিতৰত কমচে কম মই জনাম বাৰু কিমান পাব লাগে। আৰু লখিমপুৰ 103 গৈছিল ফাৰ্ষ্ট কাউন্সিলিঙত, বি টেকত 395। এনেকৈ এছ চি এছ টিৰ চাব পাৰে। দেন এইবোৰ এমপ্লয় কৰা থাকে। দেন ফ্ৰীডম ফাইটাৰৰ চাওক, ফ্ৰীডম ফাইটাৰ এইবোৰ ডিফেন্স পাৰ্চনেল বা গেমছ এইবোৰ বহুত ৰেংকলৈকে যায়। কেণ্ডিডেট যিহেতু নাথাকে বা থাকিলেও ইমান কম্পিটিশ্যন নাই। বি টেকৰ আপোনালোকৰ 1366, এইফালে আপোনালোকৰ এছ চিৰ গৈছিল, এছ চিৰখিনি চাই ল'ব। আৰু যদি হায়াৰ ফিজ চাব যাওঁ, হায়াৰ ফিজত কিমান কাট অফ যায়, কলেজ অফ এগ্ৰিকালচাৰ ফাৰ্ষ্ট কাউন্সিলৰ 1250, বাকী 1575। আৰু চাওক কলেজৰ প্ৰায়ৰিটি তেনেকুৱা নাই বাৰু। এতিয়া কেণ্ডিডেট যাৰ ৰেংক 1 তাৰ প্ৰায়ৰিটি আছে, তাৰ ৰেংক 1 ফাৰ্ষ্টত মাতিব, তাৰ ইচ্ছা মানে য'ত ল'ব পাৰে মানে, তো তেনেকুৱা টাইপ। আৰু ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ কোটা থাকে, আপোনালোকে চাই ল'ব পাৰে। এইখিনি আৰু মই হেৰি নকৰোঁ, স্ক্ৰীনশ্বট মাৰি ল'ব। জাষ্ট মই বুজাই দিছোঁ কেনেকৈ চাব লাগে। অ' বি চিৰ যদি মই ৰাজবংশী যেনেকৈ চাব কেটেগৰী থাকে অ' বি চিৰ, এতিয়া অ' বি চি এম অ' বি চি যোনটো প্লেইন অ' বি চিৰ কিন্তু এন চি এল লাগিব, এন চি এল মাষ্ট হয়। এন চি এলত আপোনালোকৰ এগ্ৰিকালচাৰৰ কাট অফ 967 গৈছিল, মানে টোটেল 3খন কলেজ মিলি। আৰু তোমাৰ আপোনালোকৰ এফ এন ডি 1272 এনেকৈ আছে বাৰু। লখিমপুৰ বেড, দেন লখিমপুৰ 681, খানাপাৰা 295। এইখিনি চাই ল'ব। বাট বাকী মই এইখিনি ডিছকাছ কৰি আছোঁ। তাৰ আগত ভিডিঅ'টো ফাৰ্ষ্ট কোনোবা যদি এইবাৰ এক্সাম দিব প্ৰিপাৰেশ্যনৰ কাৰণে আমাৰ এটা গাইডেন্স বেটছ আছে 499, য'ত আমি পি আই কিউ মক টেষ্ট এইবোৰ চব শ্বেয়াৰ কৰি আছোঁ। পাৰ্চনেল মেণ্টৰশ্বিপ পাব, প্লাছ ডাউট চলভিং আমাৰ টিচাৰ আছে, ডাউট চল্ভ কৰিব আপোনালোকৰ যদি কিবা প্ৰিপাৰেশ্যন ৰিলেটেড থাকে। ক্ৰেছ কৰ্চ আছে যোনটো এপত হয়, আমাৰ 999 প্ৰাইচ হয়। আমাৰ ডক্টৰ চানাদ ছাৰ আছে, জি এম চি এছৰ হয়, পঢ়াই দিব আপোনালোকৰ গোটেই কৰ্চ। ষ্টাৰ্ট হৈ গৈছে, আপোনালোকে এনৰোল কৰিব পাৰে। এইটো নম্বৰত বা এইটো নম্বৰত কণ্টেক্ট কৰিলে হ'ল। আৰু গাইডেন্স বেটছৰ কাৰণে এইটো বেটছত নম্বৰত কণ্টেক্ট কৰিব 9706696739। ইয়াতে ভিডিঅ' লেকচাৰ নাপায়, জাষ্ট পি আই কিউ মক টেষ্ট। আৰু পি আই কিউ কেনেকুৱা টাইপৰ কুৱেশ্যন হয় সেইখিনিও জনাম বাৰু, ছেভ স্ক'ৰ জনাম। কুৱেশ্যনখিনি মই দেখাই দি আছোঁ। ফাৰ্ষ্ট মই যোৱা বছৰ ছেকেণ্ড যোনটো মই ডাটা দেখালোঁ ফাৰ্ষ্টত, এইটো ফাৰ্ষ্ট কাউন্সিলিং হৈ যোৱাৰ পাছত। এতিয়া তাৰ পাছত ছেকেণ্ড কাউন্সিলিং যেতিয়া হ'ল, তো ছেকেণ্ড কাউন্সিলৰ ডাটা কিমান কাট অফ গ'ল সেইখিনি মই জনাই আছোঁ। মক আপৰ ডাটা বাৰু মোৰ তাত একজেক্টলি নাই, বাট মই এইখিনি পাছত জনাম। বাট এইখিনি আইডিয়া লগাব পাৰে, ইমানো বেছি নাযায়। তো ফাৰ্ষ্ট ছেকেণ্ড কাউন্সিলিংলৈকে আপোনালোকে এটলিষ্ট মানে এটা ছেভ স্ক'ৰ থাকে বাৰু, যে ইমানখিনি ছেভ স্ক'ৰ কৰিলে কিমানখিনি পাব। এতিয়া এগ্ৰীৰ যদি মই ফাৰ্ষ্ট হেৰি ক'ব যাওঁ, এতিয়া চাওক, এতিয়া ফাৰ্ষ্ট কাউন্সিলিং ইয়াতে এগ্ৰীৰ ফাৰ্ষ্ট কাউন্সিলিং আপোনালোকৰ এছ চি এছত গৈছিল 426। ফাৰ্ষ্ট কাউন্সিলিঙত 426 গৈছিল এগ্ৰীৰ। বাট জেনেৰেলৰ ছেকেণ্ড কাউন্সিলিং যেতিয়া হ'ল তেতিয়া 740 ৰেংকলৈকে পাই গৈছিল। এইখিনি চাব। আৰু ইউ ডাব্লিউ এছ 777 ৰেংকলৈকে পাই গৈছিল। ইয়াতে এছ চিৰ ডাটা নাই বাৰু, মোৰ অললেছ ছেমে হৈ যায়। অ' বি চি এইখিনি চাই ল'ব। আৰু এইচ এফ চি যদি কোনোবা এগ্ৰী ছেকেণ্ড কাউন্সিলিং 1800 কৈছিল, বাট মক আপলৈকে আপোনালোকে 2500 ৰেংকলৈকে পাই গৈছে। এইখিনি ডাটা মই জানো বাৰু। আৰু এফ এন ডি যোনটো ফুড নিউট্ৰিশ্যন আছে, এইচ এফ চি 2135 গৈছিল। এগ্ৰী যোৰহাট যদি চাব যাওঁ, ফাৰ্ষ্ট কাউন্সিলিঙত এগ্ৰী যোৰহাট ইয়াতে চাওঁ, এগ্ৰী যোৰহাট 211 গৈছিল, 211 ৰেংক। বাট ছেকেণ্ড কাউন্সিলিঙত ইয়াতে জেনেৰেলৰ 340 গৈছিল এগ্ৰী কাউন্সিলিঙত।
সৰি এগ্ৰিকালচাৰ যোৰহাট মেইন কেম্পাছত 3খন কলেজ আছে আৰু EWSত 380 আৰু OBC 784 STৰ কাৰণে 810 ৰেংক মানে কমন ৰেংক দিয়ে ৰেংক লৈকে এইখিনি মই ৰেংক কৈ আছো মাৰ্কছ নহয় আৰু খানাপাৰা যদি চাব যায় বেড খানাপাৰা জেনেৰেল 73 ৰেংক ফাৰ্ষ্ট কাউন্সিলৰ যিহেতু 44 নেকি আছিল আৰু ইয়াতে 73 EWS 142 ৰেংক লৈকে গৈছিল লখিমপুৰত চাব যায় যদি 86 এইটো 155 EWS আৰু হৰ্টিকালচাৰ যদি চাব যায় টাই আহমৰ OBC কেটেগৰী 1311 ৰেংক লৈকে পাই গৈছিল আৰু OBC 1222 নৰ্মেল OBC যোনটো MOBC EWS ৰ 1256 জেনেৰেল 840 প্লাছত পাই গৈছিল 840 এৰাউণ্ড একজেক্ট ডাটাটো মই পোৱা নাই চেৰিকালচাৰৰ আপোনালোকৰ জেনেৰেল 1178 চেৰিকালচাৰ এইবোৰ ডিপেণ্ড কৰে কেণ্ডিডেটৰ ওপৰত কোনে চিট লৈ আছে আৰু ফিচাৰী যদি চাব যাওঁ আনৰিজাৰ্ভৰ 780 বাকী OBCৰ এনেকুৱা আপোনালোকৰ 970 980 এনেকুৱা ৰেংকলৈকে গৈছিল বাৰু একজেক্ট ডাটা মই পাছত জনাই দিম বাৰু এটা আইডিয়া ল'বৰ কাৰণে জাষ্ট মই এইখিনি ডাটা লৈ আহিছোঁ আৰু মাৰ্কছ কিমান পাব লাগিব সেইখিনি মই এতিয়া জনাই দি আছোঁ ফাৰ্ষ্ট চাওক তো মিনিমাম যদি আপোনালোকে চিট ল'ব খোজে ফাৰ্ষ্ট মই যোৱা বছৰ যোনে ৰেংক 1 পাইছিল শামছুদ্দিন বুলি এজন ল'ৰা আছিল ৰেংক 1 তাৰ লগত মই কথা পাতাত দেন তাৰপিছত মই চেক কৰিলোঁ সি মানে 155 মাৰ্ক পাইছিল আউট অফ 160 ভিতৰত 155 পাইছিল তো এতিয়া আপোনালোকে কিছুমানে ক'ব পাৰে যে 100 মান পালেই ভেটেনাৰী পাই যাব পচিবলে নহয় চাব 155 যদি ৰেংক 1 থাকে অফক'ৰ্চ 154 এনেকুৱা মাৰ্কছ থাকিব আৰু 155 মে বি সি অকলে পোৱা নাই আৰু কেইজনমান পাইছে ৰেংক 2 এনেকুৱাও হ'ব পাৰে কাৰণ এইটো বেচিছত ছেম মাৰ্ক থাকিলে দেন বায়'লজিৰ মাৰ্কটো চাই নিটৰ নিচিনা দেখা কোনটো থ্ৰু দি এতিয়া মানে ৰেংক 1 ডিচাইড কৰিব চ' অফক'ৰ্চ যদি ধৰি লওক মই ধৰিছোঁ ছেম মাৰ্ক কোনেও পোৱা নাই তো 154 যদি ৰেংক 2 থাকে 153 যদি ৰেংক 4 থাকে এনেকৈ যদি কেলকুলেট কৰি যায় তথাপি 100 লৈকে নাহিব ভেটেনাৰীৰ কাৰণে চ' ভেটেনাৰীৰ কাৰণে ভালকে মই সেইকাৰণে কৈছোঁ জেনেৰেলৰ কাৰণে ভেটেনাৰী এটলিষ্ট 140 প্লাছ ৰাখিব ট্ৰাই কৰিবা তোমালোকে 140 প্লাছ মিনিমাম মই যদি চাব যাওঁ 130ৰ তলততো ভেট নাপায় লখিমপুৰ হওক যিয়ে হওক আৰু ST/SCৰ কাৰণে 100 মান হ'ব পাৰে OBC 120 প্লাছ এনেকে মই ষ্টিল মই কৈ আছোঁ OBCৰ কাৰণে তোমালোকে 120 ফৰ ভেট যদি টাৰ্গেট কৰা 120 প্লাছ চবেই টাৰ্গেট কৰিবা চ' ডেট এটা ছেফ চিকিউৰ থাকে কাৰণ ক'ব নোৱাৰা কম্পিটিশ্যনৰ ওপৰত ডিপেণ্ড এইবাৰ যদি এক্সাম হয় ধৰি লোৱা ফাৰ্ষ্ট ৰেংকজনে তোমাৰ মাৰ্কছ 130 পাই আছে দেন অফক'ৰ্চ পেপাৰ হাৰ্ড আহিলে 120 যদি পাই যায় দেন অফক'ৰ্চ তেনেহ'লে কাট অফ কমি যাব বাট যোৱা বছৰ 155 ৰেংক 1 আছিল জাষ্ট 5 মাৰ্কছ তাত ডিডাক্ট হৈছিল 160 ভিতৰত তেনেহ'লে ভাবিব পাৰে কম্পিটিশ্যন আছে ইয়াতে দেন তাৰপাছত আৰু নাম্বাৰ অফ এছপাইৰেণ্টছ ইমান এক্সাম নিদিয়ে বাৰু যোৱা বছৰ 6,903 কেণ্ডিডেট নেকি দিছিল বাট এপ্লাইটো 10-12,000 কৰে এইবাৰ অলপ বেছি হ'ব পাৰে আৰু চৰ্দি লাগিছে বাৰু আৰু এটা কথা দেন এগ্ৰিকালচাৰৰ কাৰণে মই যদি ক'ব যাওঁ মই সেইকাৰণে চবকে কৈছোঁ 100 প্লাছ চিকিউৰ কৰা 100 প্লাছ এগ্ৰিকালচাৰৰ কাৰণে কৰিবা হেণ্ডৰাইটিং বেয়া ইগন'ৰ কৰিবা দেই এগ্ৰিকালচাৰৰ কাৰণে চব কেটেগৰী যিমানে হওক OBC হওক SC/ST হওক চবেই 100 ট্ৰাই কৰা এটা ফাৰ্ষ্ট কাউন্সিলিং পাব হ'লে ফাৰ্ষ্ট কাউন্সিলিং কাট অফ হাই যায় পাছত বাৰু চোৱা OBCৰ এনেকুৱা আছে যোৱা বছৰ 5,000 ৰেংকলৈকেও হেৰি পাই গৈছে কমিউনিটি চায়েন্স এনেকুৱা নহয় যে চিৰিয়েলি পাইছে আকৌ 2,500 ৰেংকলৈকে চিৰিয়েলি মান পাইছিল মানে এইখিনি ৰেংক লৈ তাৰপাছত কেণ্ডিডেট নাই OBCৰ দেন অফক'ৰ্চ 5,000 যাৰ ৰেংক আছিল আমাৰ বেটছৰ ছোৱালী এজনী আছিল বাৰু দেন তাই আৰু পাই গ'ল তো তেনেকুৱা টাইপ আমাৰ বেটছত এনেকুৱা লাইক আমাৰ যোনটো পেড বেটছ আছিল যোৱা বছৰ এনেকুৱা আছিল ৰেংক 1 আমাৰ বেটছৰ পৰা আছিল আৰু যাৰ টু বি অনেষ্ট লাষ্ট ৰেংক যোন আছিল তাইও আমাৰ বেটছতে আছিল তো লাইক ইকুৱেলিটি মেইনটেইন হয় বাৰু এনেকুৱা নহয় যে জাষ্ট ইয়াতে পঢ়া খুব ল'ৰা ছোৱালী আছে সেইটোৱে আৰু মই ক'ব আছিলোঁ ভেট সেইকাৰণে মই ছেফ স্ক'ৰ জনাই দি আছোঁ জেনেৰেলৰ কাৰণে 100 প্লাছ চবেই ট্ৰাই কৰিবা SC/STৰ এইবোৰ ST হিলছ ঠিক আছে 80-90 পালেও কিবা এটা চিট চিকিউৰ হৈ যাব টু বি অনেষ্ট বাট ভেটেনাৰীৰ কাৰণে 130 প্লাছ জেনেৰেল টাৰ্গেট কৰা চ' ডেট টেনশ্যন নাথাকে বাৰু 130-40 এনেকুৱা OBCও তোমালোকে 120 টাৰ্গেট কৰিবা এনেকুৱা টাইপ আৰু ভিডিঅ'টো সম্পূৰ্ণ চাবা দেন লাগিলে কমেণ্ট কৰিবা ডাউট কৰিবা নহ'লে ছেম ডাউট ইন যোনটো বস্তু মই ভিডিঅ'ত এড্ৰেছ কৰি আছোঁ মোৰো টাইম নহয় বাৰু ইমানখিনি হেণ্ডেল কৰিব লাইক মই লিটাৰেলি হোৱাটছএপত দিনত কমচে কম 800-900 প্লাছ মেছেজ ৰিপ্লাই কৰোঁ মোৰ বাৰু OCD আছে চ' সেইকাৰণে ৰিপ্লাই কৰিব লগা হৈ যায় নহ'লে ডট গ্ৰীণ ডট আহি থাকিলে ভাল নালাগে সেইটোৱে প্ৰব্লেম ঠিক আছে ধেমালি নকৰোঁ বাৰু জাষ্ট তোমালোকে এতিয়া পঢ়াৰ যোনটো ষ্ট্ৰেটেজি মই কৈ আছিলোঁ ফাৰ্ষ্ট NCERT পঢ়িবা NCERT পঢ়ি কিনে যোনটো টপিক পঢ়িলা লগে লগে কুৱেশ্যন চাবা আমি যিখিনি কুৱেশ্যন প্ৰভাইড কৰি আছোঁ বা ইউটিউবতে দিম বা য'ৰ পৰাই কোৱা তোমালোকে বেলেগ প্লেটফৰ্ম বা MTG ফিংগাৰ টিপছ এইবোৰ ট্ৰাই কৰি আছা সেইখিনি চাই ল'বা কুৱেশ্যন মানে টপিক এটা পঢ়িলা লগে লগে কুৱেশ্যন চাবা
নোৱাৰা যদি লগে লগে সেইটো চল্ভ কৰি ল'বা, এতিয়া আৰু টাইম নাই যিহেতু, তেনেকৈ আৰু নহ'লে কুৱেশ্যন চোৱা, যাৰ ৰিভিজন আছে ড্ৰপাৰ হয়, কুৱেশ্যন চোৱা লগে লগে নোৱাৰা যদি NCERT পৰা পঢ়ি লোৱা, এনেকুৱা টাইপ ৰিভাইজ কৰিলে হৈ যাব, আৰামছে হৈ যাব, ইজি হয়, বেছিক কুৱেশ্যন আহে। কুৱেশ্যন কেনেকুৱা টাইপ আহে সেইখিনি মই দেখাই দি আছোঁ, চোৱা। ফিজিক্সৰ যোৱা বছৰ কি আহিছিল, ডাইৰেক্ট একজেক্ট কুৱেশ্যন, জাষ্ট এইবিলাক শ্বেয়াৰ কৰিব নাপায় বাৰু, বাট একো নাই। এনেকুৱা ধৰণৰ PIQ কুৱেশ্যন আমাৰ বেটছত পাবা, তেনেকুৱা একজেক্ট PIQ পাবা, একেবাৰে অফিচিয়েল PIQ, আই মিন ইউনিভাৰ্চিটিৰ অফিচিয়েল নহয়, যোনটো কুৱেশ্যন আহিছিল একেবাৰে ষ্টুডেণ্টে এক্সাম দিছে, সেইকাৰণে মই আৰু এইটো বস্তু সেইকাৰণে পাব্লিক কৰি আছোঁ, ষ্টুডেণ্টে মোক ইনফৰমেশ্যন দিছে যোৱা বছৰ। চ' ফিজিক্সৰ এডিয়েবেটিক প্ৰচেছৰ ডেফিনেশ্যন ৰিলেটেড কুৱেশ্যন আহিছিল, লেট এণ্ড হিট দেন চাব পৰা, ভেলচিটি এচিলেশ্যন গ্ৰাফৰ ওপৰত, হাই পইণ্ট ইন প্ৰজেক্টাইল মোশ্যন, এনেকুৱা কুৱেশ্যন আহিছিল, কম্পাউণ্ড মাইক্ৰস্কোপ, ইমেজ কেঁচা হোতা হে, হোৱাটছএপত মেছেজ দিছিলতো বাৰু, সেইকাৰণে পাৰ্চিয়েল মেগনিফাইড পুৰা অপশ্যনত দি দিছে, এট হোৱাট টেম্পাৰেচাৰ দ্য ৰিডিং অফ ফেৰেনহাইট থাৰ্মোমিটাৰ টুৱাইচ ডেট অফ দ্য চেলচিয়াছ স্কেল, এনেকুৱা টাইপ। নিউমাৰিকেল বেছি নাহিব, নিউমাৰিকেল জাষ্ট চিম্পল ফৰ্মুলা বেষ্টে আহে। হোৱাট ইজ দ্য এংগেল অফ ডিপ, ডাইৰেক্ট চোৱা, থিয়ৰিটিকেল টাইপ কুৱেশ্যন আহিব, বাট ইয়াতে কনচেপ্টখিনি সোমাই কিনে থিয়ৰিটিকেল কুৱেশ্যন সোধে। ইফ ছেম তোমালোকৰ BSc নাৰ্ছিঙতো এইবোৰ কুৱেশ্যনে সুধিব, ইফ ইলেক্ট্ৰিক ফিল্ড ডাবল হোৱাট উইল দ্য ভেলু অফ ড্ৰিপ ভেলচিটি, যেন বায়'লজি যদি চাব যোৱা, জিমনস্পান লেক ফ্লুইড বিকজ দ্য লেক, তাৰপিছত জেনোটাইপিক ৰেচিঅ', এইবিলাক 3:1 এইবোৰ ৰেচিঅ' সুধি থাকিব, প্লেণ্ট ফেমিলি এণ্ড উইথ চফিক্স, এনেকুৱা টাইপ। দেন আউট অফ NCERT কিছুমান আহিছিল, হুইচ অফ দ্য ফ্ল'য়িং ইজ ৰুটলেছ প্লান্ট, দেন আছে ইউনিট অফ ফ'ৰ্চ কনষ্টেণ্ট, তাৰপিছত LED বাল্ব গ্ল'ছ ইভেন হোৱেন ইট ইজ চুইচ অফ ডিউ টু, অপশ্যন বাৰু মই দিয়া নাই, এনেকুৱা অপশ্যন প্লাছ কাৰেক্ট এনচাৰ, ফুল PIQ বায়'লজিত কোৱা চব আমাৰ তাত আছে, আমাৰ বেটছত জইন কৰিব পাৰা তোমালোকে। দেন লেডিক চেল ছেক্ৰেট, দেন PPL ষ্টেণ্ডছ ফৰ, এইটো কি আছে, প্লিউৰিঅ নিউমনিয়া লাইক অৰ্গেনিজম চাগে, বহুত দিন আগত পঢ়িছিলোঁ, মনত আছে বাৰু। তাৰপিছত লেডিক চেল প্ৰজেষ্ট্ৰিয়ন নে এষ্ট্ৰজ, যি আছিল পাহৰি গৈছোঁ মই। GFR ইন হেল্ডি ইণ্ডিভিজুৱেল, এইটো কি মানে, এনেকুৱা বায়'লজি চিম্পল কুৱেশ্যন চোৱা, স্ক্ৰীণত কুৱেশ্যন আহে তো লাইক ইমান লং টাইপ ষ্টেণ্ডাৰ্ড লেংগুৱেজটো নাথাকে মানে। তাৰপিছত পেনক্ৰিটিক জুইচ ইজ ষ্টিমুলেটেড বাই, তাৰপিছত জিঅ'মেট্ৰিক ৰিপ্ৰেজেণ্টেশ্যন অফ এজ ষ্ট্ৰাকচাৰ, এণ্টিকৰ্ডন পলিনাইজেশ্যন, হুইচ অৰ্গেনিজম প্ৰডিউচ ছেক্সুৱেলি ওৱান্স ইন এ লাইফ টাইম, কোনে কৰে, এনচাৰটো কমেণ্টত কৰিবাচোন। মেংগ, বেনানা, টমাটো, ইউক্লিপটাছ অপশ্যন আছিল 21 নম্বৰ, এনেকুৱা টাইপ কুৱেশ্যন আহিব। তো এটা NCERTৰ বাহিৰত পাবা বাৰু। এগ্ৰিকালচাৰ ৰিলেটেড যিমানখিনি কুৱেশ্যন আহে 3-4টা, সেইখিনি আমি আমাৰ গ্ৰুপত দি আছোঁ আৰু যোৱাবাৰো দিছিলোঁ, কমন পৰিছে তাৰে পৰা। ফিজিক্সত ইউনিট অফ LR, ডেণ্টেল ফৰ্মুলা আহিছিল ইফালে, তাৰপিছত কাইনেটিক এনাৰ্জি, ফাইণ্ড মমেণ্টাম, M শেল, চোৱা কোৱাণ্টাম নাম্বাৰ বহুত ইম্পৰ্টেণ্ট হয়, কোৱাণ্টাম নাম্বাৰ, তাৰে পৰা নাম্বাৰ অফ চাবষ্টেন্স এইবোৰ ওলাব আহে, এনথালপি অফ কম্বাশ্যন, নিউ মেটাফৰ ইজ, কিবা অপশ্যন আছিল গম নাপাওঁ, ৰেচিঅ' অফ ডাইহাইব্ৰিড ক্ৰছ, হেটেৰ'জাইগাছ হোম'জাইগাছ, চৰি ইয়াতে মই কেমিষ্ট্ৰি কুৱেশ্যন ইনক্লুড কৰা নাই চাগে, কেমিষ্ট্ৰি তোমালোকৰ এনেকুৱা চাবশেল বাগেৰা এইবোৰে আহিব আৰু ইয়াতে তেনেকুৱা আছিল। আৰু অৰ্গেনিকৰ ৰিয়েকশ্যন বেছ কুৱেশ্যন, মই গোটেইখিনি তোমালোকৰ ফিজিক্স কেমিষ্ট্ৰি আমাৰ বেটছত পাই যাবা, এনৰোল কৰি ল'ল, কণ্টেক্ট কৰিবা 9706696739 এইটো নম্বৰ। আৰু এটা কথা, বেটছত যদি মই কৈ আছোঁ, ইন কেছ কাৰোবাৰ ফাইনেন্সিয়েল ইছ্যু আছে, আমি নেক্সট উইক মানত 199ৰ এটা পেকেজ ৰিলিজ কৰি আছোঁ, তাতে এটা ডিফাৰেঞ্চ পাবা, এই চেপ্টাৰ ৱাইজ চেম্পল কুৱেশ্যন প্লাছ PIQ খিনি নোপোৱা। মই অভাৰঅল এনেকুৱা যেনেকুৱা চোৱা, ইয়াতে যেনেকুৱা মিক্সড PIQ দিছোঁ, তো তেনেকুৱা টাইপ PIQ পাবা তোমালোকে, বুজিছা, আৰু মক টেষ্টখিনি পাবা সেইটো বেটছত। কাৰোবাৰ প্ৰিপাৰেশ্যন আছে ল'ব পাৰা, আৰু বেলেগ কৰবাৰ পৰা যদি লৈছা দেন ডাবল ল'ব নালাগে, আমাৰ টেলিগ্ৰামত কিছুমান PDF দি আছে, তাৰে পৰা চাব পৰা, আইডিয়া ল'ব পাৰিবা। ঠিক আছে, মই ভিডিঅ'টো শেষ কৰিছোঁ, কিবা ডাউটছ থাকিলে সুধিবা, বাট এইকেইদিন ভালকৈ পঢ়া, মই এইখিনিত আৰু জনাই দিছোঁ বাৰু, চেভিছ কৰা জনাই দিলোঁ, দেন তাৰপাছত PIQ কুৱেশ্যনো দি দিছোঁ। আৰু এটা কথা, মেইন ভিডিঅ'টোৰ মানে মই এটা উদ্দেশ্য এইটোৱে মানে আছিল যে কুৱেশ্যনখিনি মই দেখাই দিওঁ, চ' ডেট কিবা এটা প্ৰিপাৰেশ্যনত হেল্প হয় তোমালোকৰ। আৰু মানে কোনোবা যদি ফ্ৰেছাৰ ষ্টুডেণ্ট আছে, যদি গ্ৰেছ মাৰ্ক পাইছে বা মাৰ্ক কম আছে, তোমালোকে বেটাৰমেণ্ট দি দিবা, বেটাৰমেণ্ট যিহেতু মিনিমাম 4টা ছাবজেক্টত দিব লগা হয়, এটা ছাবজেক্টত এইবোৰ কনচিডাৰ নকৰি, ইলিজিবিলিটি ক্ৰাইটেৰিয়া ভিডিঅ' আছে, সেইখিনি চাই ল'বা, মই পিন কৰি দিম।